নমস্কাৰ মই পংকজ ৰবি সকলোকে স্বাগতম জনাইছো আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ সো আমি আজি ডিসকাস কৰিম ইউনিটছ এণ্ড মেজাৰমেণ্টৰ চেপ্টাৰ 2 এনচিইআৰটি কিছুমান কোৱেশ্চনৰ ওপৰত সো যিসকলে ইউনিটছ এণ্ড মেজাৰমেণ্ট চেপ্টাৰ 2 ভালদৰে পঢ়া নাই এবাৰ ভালদৰে পঢ়ি লবা তেতিয়া এই প্ৰবলেমখিনি কৰোঁতে তোমালোকৰ যথেষ্ট সহায় হ'ব ঠিক আছে সো আৰম্ভ কৰো আমি কোৱেশ্চন নম্বৰ 2.3 পৰা সো ইয়াত ফাৰ্স্ট কোৱেশ্চন দিছে এ ক্যালোৰি ইজ এ ইউনিট অফ what heat or energy so calorie to ki ase heat or energy which is equal to ki ase 4.2 joule mane ki ase 1 joule is equal to simply 4.2 sorry 1 calorie is equal to ki ase 4.2 joule aru joule mane ki 1 joule is equal to kg meter square per second square so 4.2 ki likhise kg meter square per second square hetu ke ami into terms likhisu 4.2 into 1 kg into 1 meter square into 1 second to the minus 2 clear ete ki kose soa suppose we employ a system of unit in which unit of mass is এটা নতুন এটা unit of mass system consider কৰিছে যত নেকি unit of mass to কি আছে alpha kg unit of length is considered as beta meter and unit of time is considered as gamma second তাৰপিছত কৈছে যে a calorie has a magnitude of 4.2 in terms of this we have আমি কি কনভার্ট কৰিব লাগে এটা ননটো যেটা unit of mass length আৰু time দিলে হেকিটা গিয়ালে কনভার্ট কৰিব লাগে ঠিক আছে সো তাৰ কাৰণে আমি কি কৰিম সোৱা আমাৰ নিউ ইউনিট যোনটো দিছে নিউ ইউনিট অফ মাস কি দিছে নিউ ইউনিট অফ মাস ঠিক আছে নিউ ইউনিট অফ মাস মানে আমাৰ কি দিছে আলফা কেজি হয়নে হেতুকে আমি এনেকৈ লিখিব পাৰো নে যে 1 কেজি ইয়াৰ পৰা যদি 1 কৰি দিও কি হ'ব ইফালে 1 বাই আলফা হ'বনে আৰু কি লিখিব পাৰো আলফা টু দি পাৱাৰ -1 হয়নে এটো কি হ'ব ইন টার্মস অফ নিউ ইউনিট of mass হয়নে ঠিক তেনেদৰে in terms of যদি আমি new unit of length consider কৰিম new unit of length আমি consider কৰিলে কি হ'ব new unit of যেটা length consider কৰিম কি দিছে বিটা মিটাৰ হয়নে সো ইয়াৰ পৰা কি লিখিব পাৰিম 1 মিটাৰ is equal to কি লিখিব পাৰিম 1 by beta পাৰিম নে or কি beta to the power -1 লিখিব পাৰিম হয়নে কিন্তু আমাৰ ইয়াত বস্তুটো ইয়াত কি দিছিলে 1 মিটাৰ স্কয়াৰ সো 1 কেজি ইকুৱেল টু কি সো 1 মিটাৰ স্কয়াৰ লাগে সো তেলে এটো কি কৰিব লাগিব স্কয়াৰ কৰি দিব লাগিব সো কি লিখিম 1 মিটাৰ স্কয়াৰ ইকুৱেল টু কি হ'ব এক স্কয়াৰ কৰিলে কি হ'ব বিটা টু -2 এটো কি হ'ব ইন টার্মস অফ নিউ ইউনিট অফ লেংথ ঠিক আছে ঠিক তেনেদৰে নিউ ইউনিট অফ টাইম যেটা কনসিডাৰ কৰিম কি হ'ব কি দিছে টাইম গামা সেকেন্ড হয়নে তাৰপৰ আমি কি লিখিম 1 সেকেন্ড ইকুৱেল টু কি 1 বাই গামা অর is equal to কি gamma to the power -1 এতিয়া কি আছে 1 per second square হয়নে তো তাক আকৌ কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব ঠিক আছে সো স্কয়াৰ কৰিলে আমি কি হ'ব সিম্পলি এতিয়া এটো সোৱা এটো 1 সেকেন্ড আছে তো হয়নে এক যেতিয়া 1 সেকেন্ড আছে এক পাৰ সেকেন্ডলৈ এক প্ৰথমতে স্কয়াৰ কৰিলো 1 সেকেন্ড স্কয়াৰ কৰা মানে কি হ'ব gamma to the power -2 কিন্তু আমাক কি লাগে ইয়াৰ ইনভার্স তো লাগে মানে কি হ'ব 1 সেকেন্ড ইনভার্স অফ দিস ওয়ান লাগে হয়নে তেতে ইটো কি হ'ব উল্টা হৈ যাব উল্টা হলে কি হ'ব gamma to the power 2 হ'ব ক্লিয়াৰ ঠিক আছে না সো ফাইনালি আমি কি পালো 1 ক্যালোৰি আমি ইয়াত যদি পুট কৰি দিওঁগৈ গুটিখিনি কি হ'ব 4.2 ইনটু 1 কেজি জায়গাত কি লিখিব পাৰিম alpha to the power -1 ইটো জায়গাত 1 মিটাৰ স্কয়াৰ কি লিখিব পাৰিম beta to the power -2 আৰু ইয়াত কি লিখিব পাৰিম gamma square so finally square আমি এক্সপ্ৰেছন কি পালো চোৱাচোন এটো পালো নে 4.2 alpha to the power -1 beta to the power -2 and gamma square so কি 4.2 alpha to the power -1 beta to the power -2 and gamma square so this one next problem we are discussing about the point question number 2.5 so 2.5 question to কি কৈছে চোৱা a new unit of length is chosen such that the speed of light in vacuum is unity মানে কি 1 ঠিক আছে সো এই ক্ষেত্ৰত এটা বস্তু তোমালোকে জানা যে সিম্পলি স্পিডৰ ডেফিনিশন কি আছিল v is equal to s by t আৰু তাৰ পৰা যদি কি হয় ডিসটেন্স বাই টাইম ডিসটেন্স ইজ ইকুৱেল কি হ'ব স্পিড ইনটু টাইম ওকে সো ইয়াত কৈছে যে what is the distance between the sun and the earth in terms of new unit of light of time taken 8 minutes 20 seconds to cover the distance so our definition tell ki bo
ডিষ্টেঞ্চ আমি ইয়াৰ পৰা যদি চাওঁ ডিষ্টেঞ্চ ইকুৱেল টু কি হ'ল স্পীড ইনটু টাইম চ' সেইটোকে লিখিছোঁ চোৱা ডিষ্টেঞ্চ বিটুইন দ্য sun and the earth is equal to speed of light into time taken by the light in cover of distance between them. So speed of light ki koisile ama unity, that is 1 unit. Our time taken ki koise, time is what 8 minutes 20 seconds. Tak ami ki hole second hole convert koile, so that is ki hoy 500 seconds. Eta jodi ami distance between tat put koi do speed of light ki asle 1 our time taken kiman 500, so kiman palo this is nothing but equal to 500 units. Clear? ঠিক আছে সো আমি নেক্সট প্ৰবলেমটো চাই দিয়া প্ৰবলেমটো তোমালোকে নিজে কৰিবলৈ ট্ৰাই কৰিব লাগিব আৰু বস্তুটো বুজি পাই পিনে কৰিব লাগিব তেতিয়াহে ইন ফিউচাৰ নিজে হয় এবাৰ কৰাৰ পিছত আকৌ যাতে চাবলগীয়া নহয় আৰু হেনেকুৱাকৈ ট্ৰাই কৰিব লাগিব ঠিক আছে মই যিমান পাৰো তোমালোকক হেল্প কৰিম কিবা ডাউট থাকিলে তোমালোকে সুধিবা ঠিক আছে এটা নতুন প্ৰবলেম কনসিডাৰ কৰিছো দিস 2.92 the photograph of a house occupies an area of 1.75 centimeter square so mind কৰিবা চোৱা হদাই ইউনিট বু চাবা এটো যেনেকৈ সেন্টিমিটাৰ স্কয়াৰ আছে এটো মিটাৰ স্কয়াৰ এই বস্তুটো হদাই মানুহে লক্ষ্য কৰিব লাগে ফিজিক্সৰ ইয়াত এটা ডাঙৰ ভুল কৰে ইউনিট বু যেটা অবজাৰ্ভ নকৰো সব একেটা ইউনিটত আছে বুলি ডাইৰেক্ট আমি প্ৰবলেমটো কৰি দিও হেতু আমাৰ প্ৰথম ভুল হয় ঠিক আছে এটা কি ক'লে যে a house occupies an area of 1.75 centimeter square on a 35 millimeter slide ঠিক আছে তেতিয়ালে area of the house of the slide কিমান কৈছে 1.75 so area of the house on the slide is what 1.75 centimeter square eta ki koise the slide is projected on a screen jeta project korile mane ki hobo image form hoise screen not hane so projected on a screen and the area of house on the screen is eta ki koise area of the screen not jitu image form hol tar area kiman boli kole the area of the image of the house on the screen is what 1.55 meter square tak ami jodi eta ki hole centimeter le jodi consider korilu ki hobo into 10 power 4 centimeter square ঠিক আছে 100 থাকে তো 100 সেন্টিমিটার 1 মিটার সো এটো কি হবে স্কয়ার কৰি দিলো 10 to the power 4 centimeter square clear এটা কি কৈছে সোয়া what is the linear magnification of the projector screen arrangement এটা আমাক খুৰিছে what is the linear magnification so magnification বুলি কলে এটা ডেফিনিশন আছিল তোমালকে পাবা সেকেন্ড ইয়ার পাবা magnification আর ডেফিনিশন কি হয় মই সিম্পলি লিখিছো দে ইয়াত এটা কি হয় size of the image to the size of the object hoy jeti ami optics pohim tomalke already class 10 pohi aisa so magnification eto pai aisa so magnification definition kisle size of the image to the size of the object etia kintu eto ami ki hisabat consider korle ama ki ase ama tetia ki kobo leba tar gote aerial magnification lebo lebo aerial magnification he junto ami magnification consider korisilo eto mane ki aerial magnification kila ami in terms of area dise ekane ki hobo eto area of image to the area of key object clear so area of image given 1.5 into 10 power key 4 hone aru area of object ki ase 1.75 centimeter square kat kai gosi goise clear etia swa amak kintu aerial magnification dise jano amak hodise ki linear magnification so there is a relation between aerial magnification and linear magnification that is what the aerial magnification is equal to linear magnification square ঠিক আছে হে তাৰ পৰা যদি উল্টাকে কনসিডাৰ কৰো লিনিয়াৰ ম্যাগনিফিকেশন বুলি লিখিছো শর্ট কে ইনে মই স্পেস টু কম আছে কাৰণে লিনিয়াৰ ম্যাগনিফিকেশন গলে কি হ'ব এৰিয়েল ম্যাগনিফিকেশন কি হ'ব আন্ডাৰ ৰুট হ'বনে হয়নে বুজি পাইছা কি কৈছো সো তেল ইয়াত যদি এই বস্তুটো পুট কৰি দিও কি হ'ব গৈ আন্ডাৰ ৰুট অফ 1.55 by 1.75 10 power এট কি আছে 4 সো আনসারটো কিবা এটা পাম আৰু দ্যাট ইজ ইয়াত মই যদি আনসারটো চাই লও কি হয় 94.11 পাম গৈ সো দিস ইজ দা what linear magnification of the projected screen clear এই ডেফিনিশনটো তোমালোকে মনত ৰাখিবা এটোটো পাইছা ম্যাগনিফিকেশন ইকুৱেল ইমেজ বাই অবজেক্ট কিন্তু এৰিয়েল ম্যাগনিফিকেশন আৰু লিনিয়াৰ ম্যাগনিফিকেশনৰ মাজত কি ৰিলেচনটো কি লিনিয়াৰ ম্যাগনিফিকেশন স্কয়াৰ হতি সমান হয় সো তাৰ পৰা ইয়াক যদি স্কয়াৰটো অতৰাই দিয়াত কি হ'ব আন্ডাৰ ৰুট আহি যাব clear so this one is the linear magnification next problem to চোৱা এটা কোৱেশ্চন দিছে length breadth and thickness of a rectangular sheet এটা sheet দিছে তাৰ length breadth আৰু এটো একে দিছে নে মিটাৰ মিটাৰ এটো কি দিলে সেন্টিমিটাৰ সো length breadth আৰু thickness বা height টো দিয়া আছে ঠিক আছে
সো সেইটো ক্যালকুলেট কৰিলো আমি ইন টার্মস অফ সেন্টিমিটাৰ পৰা কি হ'ল গৈছো মিটাৰলৈ সো কি হ'ব ডিভাইডেড বাই 100 that is কি 0.0201 মিটাৰ এটা কি কৈছে give the area and volume of the sheet so area আমি কি কৈছো যেটা ৰেক্টেঙ্গুলাৰ ক্ষেত্ৰত আমি যেটা কৈছো সারফেস এরিয়া কি হয় 2lb plus 2bh এনেকে হয় তো 2 টো কমন লৈ লিছো 2 into length into breadth plus breadth into height plus height into length তাৰ ভ্যালু কিটা ইয়াৰ পৰা পুট কৰি দিও ঠিক আছে ক্যালকুলেট কৰি আমি কি পাইছো 2 into 4.36 তাক ইনটু কৰিলে কি হ'ব 8.72 ঠিক আছে এটা 8.72 যেটা পালো এটা আমাক কি হৈছে give the area of the sheet to the correct significant figures হয় না ইছে correct significant figures এতিয়া যে চালো আমি তাহলে ইয়াত কি পালো 8.72 মিটাৰ স্কয়ার গটিকে ইয়াত কি হৈছে area has কি 3 significant figures হয় না and these are what 8 7 and 2 clear তেনে যদি ভলিউম কনসিডার কৰিব যে ভলিউমৰ কাৰণে কি হ'ব ভলিউম কি length into breadth into height so length into breadth into height into কৰিলে 0.0855 হয় কিন্তু ডেসিমেল পিছত যেটা 0 থাকে হে ফার্স্ট ডেসিমেল পিছত আৰু নন জিরো আগৰ 0 টো কি হয় সিগনিফিকেন্ট ফিগার নহয় গটিকে ইয়া ক্ষেত্ৰত আমি কি পাম ভলিউম has 3 significant figures that is 8 5 and 5 clear এটা একদম সিম্পল এখানে মই কৰি দিছো তোমালোকৰ টাইমটো যাতে সেভ হ'ব নেক্সট প্ৰবলেম ভিডিওটো অলপ দীঘল হ'ব কাৰণ আমি কেইবাটা কোৱেশ্চন ইয়াত ডিসকাস কৰিম সো তোমালোকে অলপ টাইম দিব লাগিব Yes, the mass of a box measured in a Gaussian balance is 2.300 kg বুলি কৈছে so mass of the box কিমান 2.300 kg এটি কৈছে দুটা পিসেস কনসিডার কৰিছে two gold pieces of masses gram same আছে হা so 20.15 আৰু 20.17 so first gold piece mass টো কি আছে 20.15 gram তাক আমি কি হলো কনভার্ট কৰিছো কেজি লে কাৰণ এটো কি আছিল কেজি এটোকো তেনেদৰে কি হলে কেজি লে কনভার্ট কৰিছো এটা কি দিছে সোৱা what is the total mass of the box so total mass কি হ'ব গুটি এটা 8 কৰি দিও so 2.3 এটো রাউন্ড অফ কৰিলে কি হ'ব ডেসিমেল পিছত 0 কিটা 2.3 বুলি কম হয় না so 2.3 0.021015 like this okay ঠিক আছে এতিয়া সোৱা এটা আমি কি বলগা লাষ্টত 2.34032 এটা ইয়াত যদি চাও এটো কি হয় ডেসিমেলৰ পিছত সেকেন্ড ডিজিট যোনটো হয় 4 is what less than 5 যদি less than 5 হয় তাহলে রাউন্ড অফ কৰা ক্ষেত্ৰত আমি নিয়মত কি পাইছিলো তেতিয়ালে ই কি হয় অৰিজিনাল টু হেটি কি হয় সেম থাকে that is 2.3 থাকিব যদি 5 বা 5 তকৈ গ্ৰেটাৰ থাকিলে ইয়াক কি লিখিব পাৰিলে 2.4 বুলি কিন্তু এতিয়া আমি কি লিখিম যেটো less than 5 ইয়াক কি লিখিম round off is what 2.3 clear our next thing is difference of the masses so difference of the masses simple minus কৰি দিয়া 20.17 কি হ'ব this minus equal to কি হ'ব so finally আমি কি কলো যেটা এটো ক্ষেত্ৰত যদি কনসিডার কৰো কি হ'ব the final result should retain as many decimal places as there are in the number with the decimal places hence the total mass is what 2.3 similarly আমি মাইনাস কৰিলে ইয়াৰ ক্ষেত্ৰত ইয়াত যদি চাও কি হ'ব এটাই হ'ব ডেসিমেল so 0 to কামে নাই গটি কি হ'ব ইয়াৰ সিগনিফিকেন্ট ফিগাৰ 1 হ'ব ক্লিয়াৰ এতিয়া এটা সোৱা এটো বস্তু অলপ মন কৰিবা এটো তোমালোকৰ কাৰণে দৰকাৰী হ'ব ঠিক আছে এট কি দিছে এটা ফিজিক্যাল কোয়ান্টিটি দিছে p = given by this one এটা আমাক কি হৈছে পার্সেন্টেজ এরর a b c কাৰণে সবৰে পার্সেন্টেজ টো দিয়া আছে তাৰছত what is the percentage error in the quantity p p কাৰণে টোটাল পার্সেন্টেজ কিমান হ'ব কৰিছে এনেকুৱা এক্সপ্ৰেছন থাকিলে প্ৰডাক্ট হক বা ডিভিজন হক তোমালোকে কেনেকৈ লিখিব কৈছিলো সিম্পলি কি লিখিব লাগিব del p by p is equal to পাৱাৰ টো কি হ'ব আগলৈ আহিব 3 into কি del a by a plus আকৌ কি 2 into del b by b এটো ডিভাইড থাকক বা যি হোক c টু দিবা কি হাফ লিখিব পাওনে সো হাফ ইজ আগলৈ কিছি হ'ব কি হ'ব হাফ ডিভাইড থাকিলো কি হ'ব আমাৰ ইয়াত সামে আহে del c by c plus কি আকৌ del d by d ক্লিয়াৰ এতিয়া সোৱা এতিয়া আমাৰ যোনখিনি a b c আৰু d পার্সেন্টেজ কিমান দিছে ইয়াৰ ক্ষেত্ৰত 1% ইয়াৰ ক্ষেত্ৰত কি 3% ইয়াৰ ক্ষেত্ৰত 4% ইয়াৰ ক্ষেত্ৰত কি 2% তা ভ্যালু কিটা পুট কৰি দিয়া তেলে কি হ'ব in terms of আমি পার্সেন্টেজ এরর বলি p কৈছে তো এটো আমি 100 এর টার্মছত লিখিয়ে লও এটা একেবাৰতে হৈ যাব আমাৰ ঠিক আছে এটা কি লিখিব পাৰিম 3 into del a by a into 100 plus 2 into del b by b into 100 plus half into del c by c into 100 plus del d by d into 100 গুটেখিনি into কি হ'ব পার্সেন্টেজ ঠিক আছে এব অলরেডি আমি পাই আইছো তোমালকে যদি পঢ়িছা ভালকে তাহলে অলরেডি আমি পাইছো এটা এই পার্সেন্টেজ ইয়াৰ কাৰণে কি দিছিলে 1%
হয়নে প্লাছ 2 ইনটু ডেল বি কাৰণে কি 3% হাফ ইনটু ডেল চি বাই চি ইজ হোৱাট 4 প্লাছ এ কিমান ডেল ডি বাই ডি 2 ক্লিয়াৰ চ' 3 প্লাছ 6 প্লাছ 2 প্লাছ 2 কিমান হ'বগৈ 6 প্লাছ 3 9 11 13% ঠিক আছে চ' পাৰ্চেণ্টেজ এৰ' ইন পি ইজ ইকুৱেল টু কিমান পালোঁ আমি 13% ঠিক আছে আমাক সুধিছে কিমান হৈছে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ ইন দ্য কোৱান্টিটি পি চ' কিমান পালোগৈ 13% নেক্সট কুৱেশ্যন ইফ দ্য ভেলু অফ পি ইজ কেলকুলেটেড ইউজিং দ্য এবভ ৰিলেশ্যন টাৰ্ণছ আউট টু বি 3.60 এতিয়া যদি দি দিছে গিভেন কি দিছে পি ইজ ইকুৱেল টু কি কৈছে 3.763 হয়নে এতিয়া কৈছে যে হোৱাট ভেলু শুড ইউ ৰাউণ্ড অফ the result এটা round of value to কিমান হ'ব বুলি কৈছে এটা সো by rounding of the given value to the first decimal place কি হ'ব এটো কি হয় অলপ আগত পাই গৈছে 6 is what more than 5 so এই ক্ষেত্ৰত আমি round off কৰিবলৈ গ'লে কি লিখিব পাৰো this is nothing but equal to কি এটা 1 কি হ'ব ইয়াৰ লগত 8 হৈ যাব হয়নে ইয়াত যদি 4 হ'ল তেন তেতিয়া কিন্তু আমাৰ ভ্যালুটো আনসাৰটো কি হ'ল তেন 3.7 কিন্তু যদি 5 বা more than 5 হয় তেতিয়া কি হয় এটা 1 ইয়াৰ লগত 8 হৈ যায় তেতিয়া কি হ'ব 3.7 আসলে 1 8 হ'লে কি হ'ব 3.8 so round of value p কাৰণে কিমান হ'ব round of value to 3. Okay clear next one easy হয় বস্তু এটো অলপ কোৱেশ্চন চাবা এটো নতুন হয় তোমালোকৰ কাৰণে বস্তুটো টান নহয় খালি হা so ইয়াত কি দিছে চোৱা a famous relation in physics where moving of mass is considered as m race mass is considered as what m naught okay and speed and the speed of light is considered ki c consider koise eta eto actually ami eta relation paise Einstein relativity equation bli koi is equal to mc square tar pora a final expression juntu ami consider koiso m is equal to m naught by 1 minus v square by half ya juntu consider koise ei term to logot kiba ta term ama ahibo lage mane eta ki koise swa eto direct di dia nai tuma expression to uliabo hai koise question to poha gori ki koise swa a boy recalls the relation eto bhul hoy ase mane ha he monot koi likhise aru a boy recalls the relation almost correctly eto almost শুদ্ধ hoise but forgets where to put the constant c a c value to speed of light of value yat kobat bohibo code bohibo hetu hi pahorise eta amak hetu e uleba lage je he c value to yat code bohibo ঠিক আছে so tar karone আমি একদম ইজি ডাইমেনশনাল মেথড আমি ইউজ কৰো ডাইমেনশন এটো মাস নয় জানো মাসৰ ডাইমেনশন কি ডাইমেনশনৰ মাস m1 কি হ'ব লেংথ থাকিব নি টাইম থাকিব নি না থাকে so m1 বা লিখিব পাৰো বা m1 l0 t0 তেনে ইটো কি আছে m0 that is also a was race mass গতিকে মাসে আৰু কি হ'ব তেলে সেম হ'ব কাৰণে মই একেটাকে লিখি ইকুৱেল কৰি দিছো ক্লিয়াৰ নেক্সট আহিলে তোমাৰ স্পীড অফ v এই v কাৰণে কি হয় ডাইমেনশন অফ v velocity মানে কি মিটাৰ পাৰ সেকেন্ড so কি হ'ব l1 t to the power -1 m তো নাই m0 তাই এতিয়া আমাৰ এই এক্সপ্ৰেছনটো স্কয়াৰ আছে কাৰণে মই আগতে লিখি থৈছো স্কয়াৰ কৰিলে কি হ'ব l স্কয়াৰ হৈ যাব আৰু কি হ'ব t to the power -2 হ'ব এটো ইয়াত নিলিখিলে হয় পিছত লিখিব লাগিব গতিকে মই আগতে লিখি লৈছো নেক্সট আউট টাইম দিছে স্পীড অফ লাইট ইজ what c এটা এটো আমাৰ ক'ত বহিব হেটো হদিছে তো তাৰো মই ডাইমেনশনটো উলিয়াই লওঁ স্পীডত মানে কি আকৌ মিটাৰ পাৰ সেকেন্ড ক্লিয়াৰ এতিয়া আমি এক্সপ্ৰেছনটো চাওঁ কি আছে আমাৰ এক্সপ্ৰেছনটো দিছিলে কি আমাৰ এক্সপ্ৰেছনটো দিছে m is equal to m0 by 1 minus v square half ঠিক আছে এটা আমাক সুধিছে যে c টো ক'ত বহিব হয়নে না এতিয়া কি কৰো চোৱা আমি ডাইমেনশনাল বস্তু কিটা আমি ইউজ কৰি দিও আমি ডাইমেনশনাল যদি চাও লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড যদি হয় দ্যাট ইজ কি হ'ব লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড যদি ইকুয়াল হয় দ্যাট মিন্স কি হ'ব দিস রিলেশন ইজ কারেক্ট হয়নে এটা আমি যদি লেফট হ্যান্ড সাইড কনসিডার কৰো লেফট হ্যান্ড সাইড সিম্পলি অলরেডি উলিয়াই থৈছো লেফট হ্যান্ড সাইড কি মাস আছিল মাসৰ কাৰণে অলরেডি কি সিম্পলি অলরেডি জানোৱে m1 l0 t0 ক্লিয়াৰ হল এতিয়া যদি আমি রাইট হ্যান্ড সাইড চাও রাইট হ্যান্ড সাইড মানে কি দিস ওয়ান ইয়াৰ কাৰণে যদি চাও মই যদি ওপৰত লিখিবলৈ যাম মই কি হ'ব m1 l0 t0 1 ৰ কোনো কথাই নাই হাফৰ কোনো কথা নাই থাকিলে কি মাইনাসৰ কোনো কথা নাই লাগে কি দাম অকল v স্কয়াৰ লাগে v স্কয়াৰ অলৰেডি উলিয়াই দিছো দ্যাট মিন্স কি থাকিব m0 l2 t - 2 এতিয়া চোৱা একদম সিম্পল কথা আমাক লাগে কি এটো সাইডে সমান হ'বলৈ হলে কি হ'ব লাগিব আমি আগতে দেখিছো m আৰু m0 সমান মানে কি দুইটা সাইডে কি হ'ব লাগিব m1 থাকিব লাগিব বাকিখিনি কি হয় কেনসেল হ'ব এতিয়া এক্সট্ৰা কি আছে ৰাইট হ্যান্ড সাইডত l2 হনে l2 t to the power -2 এই টার্মটো আছে যদি এই টার্ম আতৰি যায় দ্যাট মিন্স কি হৈ যাব ওপৰ টার্মটো থাকিব এই ওপৰ টার্মটো আমাৰ কি হয় ৰাইট হ্যান্ড সাইডটো এতিয়া কি হয়নে তেতিয়া কি হৈ যাব ইকুৱেল হৈ যাব
সেই ক্ষেত্ৰত কি হ'ব তেতিয়াহ'লে আমি এই যদি টাৰ্মটো নাইকিয়া কৰিব পাৰোঁ মানে কি হ'ব এই টাৰ্মটো যদি বেলেগ এটা টাৰ্মে ডিভাইড কৰি দিওঁ হয়নে তেতিয়া এই কি হৈ যাব কেঞ্চেল আউট হৈ গুচি যাব ছাপ'জ মই এই টাৰ্মটো যদি ডিভাইড কৰিবলৈ হৈ যায় তেতিয়া কিহেদি ডিভাইড কৰিম তুমি যদি চোৱা মই চাওঁ দেই মই চি ভেলুটো এটা লিখি থৈছোঁতো চি ভেলুটো কি লিখি থৈছোঁ এম নট এল 1 টি মাইনাছ কিন্তু এল 1 হ'লে হ'ব জানো নহয় ছাপ'জ মই এতিয়া যদি চি স্কোৱাৰ কৰি লওঁ চি স্কোৱাৰ কৰিলে কি হ'ব এম নটে থাকিব এল কি হ'ব 2 হ'ব টি কি হ'ব -2 ছাপ'জ মই যদি চি স্কোৱাৰৰ ভেলুটো ইয়াত পুট কৰি চাওঁ কি হ'ব L2 টি টু দি পাৱাৰ -2 এতিয়া এইটো কাট খাই যাবনে হয় নাই এতিয়া এইটোৱে যদি এইটো কাট খাই গ'ল এই টাৰ্মটো কি হয় একচুৱেলি চি স্কোৱাৰ টাৰ্ম এইটো কি টাৰ্ম আছিলে ভি স্কোৱাৰ টাৰ্ম হয়নে আৰু এইটো কি আছিলে এম নটৰ টাৰ্ম ডেট মিনছ যদি এইটোৱে কেঞ্চেল হৈ যায় এইটো কেঞ্চেল হৈ যায় থাকিব কি হ'ব এম নট থাকি যাব হুইচ ইজ ইকুৱেল টু কি হ'ব লেফ্ট হেণ্ড ছাইড হ'ব গতিকে আমি কি কৰিলোঁ আমাৰ এক্সপ্ৰেশ্যনটো সুধিছিলে কি যে ল'ৰাটোৱে ভুল কৰিছে যে চি ভেলুটো পুট কৰা নাই চি ভেলুটো ক'ত পুট কৰিব লাগিব তেতিয়াহ'লে এই ভি স্কোৱাৰ বাই তলত পুট কৰিব লাগিব হয়নে ক্লিয়াৰ হৈছেনে তেতিয়া কি হৈছে সিহঁতি কেঞ্চেল আউট হৈ পিনে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড আমি কি লিখিম দেয়াৰফৰ এক্সপ্ৰেশ্যন মাষ্ট বি লাইক কি হ'ব এম ইজ ইকুৱেল টু এম নট বাই 1 minus v square by c square whole to the power half হ'ব লাগিব হয়নে because then only কি হ'ব left hand side is equal to right hand side and according to dimensions they are equal okay বুজি পাইছা ঠিক আছে নেক্সটটো চোৱা এতিয়া নেক্সট প্ৰব্লেম ইজ what 16 নম্বৰটো the unit of length convenient in the atomic mass scale is known as Armstrong equal to এইটো ৰিলেশ্যনটো দিয়া আছে আৰু তাৰপিছত কৈছে সাইজ অফ দ্য হাইড্ৰোজেন মানে কি সাইজ বুলি ক'লে ৰেডিয়াছটো বুজায় ঠিক আছে কিমান দিছে 0.5 Armstrong তাকে আমি কি কৈছোঁ 0.5 Armstrongটো ইউনিটত কনভাৰ্ট কৰি দিলে কি হ'ব 0.5 × 10⁻10 মিটাৰ ঠিক আছে So it is কি কৈছে what is the atomic volume so simple volume কি হয় volume of hydrogen atom কি হ'ব 4/3 pi r cube তাত মই ভ্যালু পুট কৰি দিছো 4/3 22/7 বা 3.14 পুট কৰিব পাৰা r cube r ভ্যালুটো কিউব কৰি দিয়া ভ্যালু ফাইনাল ভ্যালু ইজ বিকাম দিস ওয়ান কিন্তু আমাক নরমাল ভলিউম হোটা নাই আমাক কি হৈছে এটমিক ভলিউম হৈছে সেই কাৰণে আমি কি কৈছো 1 mole of hydrogen contains কিমান number of atoms 6.023 × 10⁻23 numbers of hydrogen atom তেতিয়ালে আমাক কি হ'ব so volume of 1 mole কি হ'ব volume of 1 mole of hydrogen atoms is equal to কি হ'ব this one into 0.524 so আমি কি কৰো 6.033 × 10⁻23 into 0.524 into 10⁻23 that is mean কি হ'ব আগতে আমাৰ এটো কি আছিল ভলিউম এটি কি হলে গব এটমিক ভলিউমলে কনভার্ট হৈ যাব এটো আমি অলপ পিছত আকৌ ইউজ কৰিম নেক্সট প্ৰবলেমটো দে মনত ৰাখিবা মই হেতু ক্যালকুলেট কৰি নাথাকো আৰু ডাইৰেক্ট কৰিম নেক্সট প্ৰবলেমটো so this one 2.17 problem একদম ইজি হয় আগৰটো লগত সিমিলাৰ আছে question to pressure মানে কি বুলি কোৱা হয় তাক at STP বুলি কোৱা হয় ঠিক আছে at আমি কি লিখিছো at STP মানে কি স্ট্যান্ডার্ড টেম্পারেচার এন্ড প্রেসার তারপরে কিমান দিছে 22.4 লিটার মোলার ভলিউম so what is the ratio of molar volume to the atomic volume just আমি উলিয়াইছো ঠিক আছে আকৌ মই এই বস্তুটো নকওঁ so হাইড্ৰোজেন এটমৰ কাৰণে অলৰেডি আমি এটমিক ভলিউম হিচাপে মই উলিয়া নাই ডাইৰেক্ট লিখি দিছো তোমালোকে এক্সামত যেতিয়া কৰিবা উলিয়া ল'ব লাগিব ক্লিয়াৰ so molar volume to the atomic volume কিমান হ'ব so radius দিয়া আছে এটো পালুৱে volume of hydrogen উলিয়ালো এটো পাইছো নেক্সট মই কি কৈছো atomic volume উলিয়ালো atomic volume মানে VA বুলি লিখিছো অলৰেডি জাস্ট পাই গৈছো হয়নে 3.16 to 10⁻7 so this কি 3.16 10⁻7 liter cube এটো কি হল আমাৰ atomic volume এটা আমাক আও কি লাগিব molar volume লাগিব so molar volume মানে STP condition অলৰেডি কিমান কৈছে 22.4 liter so তাক যদি আমি কনসিডাৰ কৰো সব molar volume of 1 mole of hydrogen atom at STP 22.4 liter tak in terms of meter cube koile ki hobo 10⁻³ meter cube amak eta next ki lage ratio what is the ratio of molar volume to the atomic volume so ami ratio ki koisu molar volume to the atomic volume divide kora jitu value paisu that is equal to ki hobo ratio ba ami enake kibo kobo vm is equal to va in terms of et likhibo paru ne vm is equal to ki hobo 7.08 into 10⁻4 times of va eta last tor outa koise why is this ratio is so large hekane ami ebosle enake likhisu hence ki hoise molar volume is this times of hydrogen atomic volume for this reason interatomic separation in hydrogen gas is much larger cuba than the size of the hydrogen atom clear so as the last problem that is NCERT 2.20 question 2 jitu amar last problem eto olop mon koriba
দ্য নিয়েৰেষ্ট ষ্টাৰ টু দ্য আৱাৰ সোলাৰ চিষ্টেম মানে ডিষ্টেঞ্চ বিটুইন দ্য ষ্টাৰ এণ্ড দ্য সোলাৰ চিষ্টেম কি কনচিডাৰ কৰিছে ডিষ্টেঞ্চ ষ্টাৰ এণ্ড দ্য সোলাৰ চিষ্টেম 4.29 দিয়া আছে লাইট ইয়াৰ ঠিক আছে চ' 4.29 লাইট ইয়াৰ আমাক দিয়া আছে এতিয়া চোৱা লাইট ইয়াৰ বুলি ক'লে কি বুজা যায় লাইট ইয়াৰ ডেফিনেশ্যন কি হয় পাইছেনে চ' লাইট ইয়াৰ ইজ হোৱাট লাইট ইয়াৰ ইজ দ্য ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য লাইট ইন 1 year এক বছৰত লাইটে কিমান ডিষ্টেঞ্চ কভাৰ কৰিব তাকে যদি আমি কওঁ 1 লাইট ইজিকেল কি হ'ব স্পীড অফ লাইট ইনটু 1 year স্পীড অফ লাইট কিমান হয় এইটো জানা 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ চ' কি হ'ব মিটাৰ পাৰ ছেকেণ্ড চ' আমি কি হ'ব এইটো 3.8 3 × 10⁸ 1 year কিমান 365 days 24 hours 60 minutes 60 seconds কনভাৰ্ট কৰিলে আমি কি পাম 94608 × 10⁻11 মিটাৰ চ' তাকে আমি কি কনচিডাৰ কৰিব 9.46 × 10 পাৱাৰলৈ গ'লে 15 মিটাৰ এইটো থাকক এনেকৈ ক্লিয়াৰ চ' নেক্সট কি কৈছে চোৱা এতিয়া হাউ মাছ ইজ দ্য ডিষ্টেঞ্চ ইন টাৰ্মছ অফ পাৰ ছেকেণ্ড আমাক আকৌ সুধিছে কি ইন টাৰ্মছ অফ পাৰ ছেকেণ্ড কিমান হয় ঠিক আছে চ' তাৰ কাৰণে আমি কি কৰিছোঁ 1 per second ইজ ইকুৱেল টু কি হয় 3.08 10⁻16 অফ মিটাৰ এইটো আমাৰ তুমি NCERT বুক যদি পঢ়িছা পাইছাই অলৰেডি মই এতিয়া এইবোৰ ডিৰাইভ কৰি থাকিলে বহুত দীঘল হৈ যাব গতিকে কৰা নাই ঠিক আছে এতিয়া তাৰ আগতে এটা ষ্টেপ কি কৈছোঁ হাউ মাছ ইজ দ্য ডিষ্টেঞ্চ ইন টাৰ্মছ অফ পাৰ ছেকেণ্ড উলিয়াবলৈ কৈছে কিন্তু আমি কি কৈছোঁ 4.2 লাইট ইয়াৰ্ছত উলিয়াব লাগিব আমিতো 1 লাইট ইয়াৰতে উলিয়াইছোঁ চ' 4.2 লাইট ইয়াৰ মানে কি ইনটু 4.29 চ' যিমানটো পাইছিলোঁ সেই ভেলুটোৰ লগত কি হয় 4.29 মান চ' ফাইনেল ভেলু আমি কি পাইছোঁ দিছ ওৱান চ' এইটো কি হ'ল ডিষ্টেঞ্চ ইন টাৰ্মছ অফ মিটাৰ এতিয়া আমি ইন টাৰ্মছ অফ কি কৰিম পাৰ ছেকেণ্ড চ' 1 পাৰ ছেকেণ্ড যদি এইটো হয় 4.29 লাইট ইয়াৰ যদি কনভাৰ্ট কৰোঁ কি হ'ব ডিভাইড কৰি দিম এই ভেলুটোক ডিভাইড কৰিলে কি পাম 1.32 পাৰ ছেকেণ্ড ক্লিয়াৰ চ' 4.29 লাইট ইয়াৰ ইজ ইকুৱেল টু কি হৈছে 1.32 পাৰ ছেকেণ্ড ফাৰ্ষ্ট কণ্ডিশ্যন আমাৰ হৈ গৈছে ইতিমধ্যে নেক্সট কৈছে চোৱা হাউ মাছ পেৰালেক্স উড দিছ ষ্টাৰ শ্ব'ন চ' ৱেন viewed from the two location of the earth বেলেগ বেলেগ পজিশ্যনৰ পৰা যেতিয়া কনচিডাৰ কৰা হয় তেতিয়া কি হ'ব তাৰ ক্ষেত্ৰত আমি এটা ৰিলেশ্যন পাইছোঁ ফ্ৰম পেৰালেক্স মেথড উই হেভ থিটা ইজ ইকুৱেল টু কি হয় r/d বা স্মল d/d আৰটো কি আছিলে আমাৰ চিম্পলি লিখিছোঁ মই ৰেডিয়াছ অফ দ্য আৰ্থ যিটো আমি কি কনচিডাৰ কৰিছোঁ 1.5 × 10⁻11 মিটাৰ আৰু যদি ডায়মিটাৰ টাৰ্মছত কনচিডাৰ কৰি হ'ব r ইজ ইকুৱেল টু d/2 or d ইজ ইকুৱেল কি r টুৱাইচ অফ r ডেট ইজ 3 × 10⁻11 মিটাৰ এইকেইটা আমি ইউজ কৰিম সেইকাৰণে লিখি লৈছোঁ ঠিক আছে নেক্সট আমি কি কৈছোঁ চোৱা ডিষ্টেঞ্চ অফ দ্য ষ্টাৰ ফ্ৰম দ্য আৰ্থ ডি ডিষ্টেঞ্চ অফ দ্য ষ্টাৰ ফ্ৰম দ্য আৰ্থ ডি মানে কোনটো ডিষ্টেঞ্চ অফ দ্য ষ্টাৰ ফ্ৰম দ্য সোলাৰ চিষ্টেম আছিলে 4.29 লিটাৰ এতিয়া আমাক লাগে কি ডিষ্টেঞ্চ অফ দ্য ষ্টাৰ ফ্ৰম দ্য আৰ্থ দেট ডিষ্টেঞ্চ ইকুৱেল টু আমি অলৰেডি কেলকুলেট কৰিছোঁ 4.29 ইজ ইকুৱেল কি পাইছিলোঁ অলৰেডি ওপৰত কনচিডাৰ কৰি আহিছোঁ 405868.32 × 10⁻11 এইটো 4.29 লাইট ইয়াৰ ইন টাৰ্মছ অফ মিটাৰ কনচিডাৰ কৰিছোঁ চ' এতিয়া চোৱা থিটা ইজ ইকুৱেল টু আমি কি কৈছোঁ কি হ'ল d/d কেপিটেল ডিটো হৈছে ডিষ্টেঞ্চ অফ দ্য ষ্টাৰ ফ্ৰম দ্য আৰ্থ আৰু স্মল ডিটো হৈছিলে ডায়মিটাৰ অফ দ্য আৰ্থছ অৰ্বিট মানে চ' ডেট মিনছ কি হ'ব ভেলু ইয়াতে পুট কৰি দিয়া দিছ ওৱান ডি ভেলুটো কি দিছ ওৱান চ' পুট কৰি দিলে কি পাম 7.39 × 10⁻6 ৰেডিয়ান ঠিক আছে এতিয়া কি হৈছে ডিষ্টেঞ্চ অফ দ্য পেৰালেক্স এংগল ফৰ 1 ছেকেণ্ড এইটো এটা ৰিলেশ্যন আছে এইটো ক'ত আছে আমি লিখিও দিছোঁ NCERT বুকৰ পেজ 19 এক্সাম্পল 2.1 চেপ্টাৰ 2 তাত তোমালোকে অলৰেডি কেনেকৈ 1 ছেকেণ্ড এইটো কনভাৰ্ট কৰা আছে মই জাষ্ট ডাইৰেক্ট তাৰ পৰা ইউজ কৰিছোঁ 1 ছেকেণ্ড ইকুৱেল 4.85 × 10⁻6 ৰেডিয়ান চ' যদি 7.39 × 10⁻6 ৰেডিয়ান হয় দেট ইজ কি হ'ব দেট ডিভাইডেড বাই দিছ ৰেডিয়ান হ'লে কি হ'ব ইন টাৰ্মছ অফ ছেকেণ্ড কনভাৰ্ট হৈ যাব দেট ইজ ইকুৱেল টু কি হ'ব 1.52 ছেকেণ্ড ক্লিয়াৰ চ' যদি তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়ি থৈছা তেতিয়াহ'লে আজি প্ৰব্লেমখিনি কৰোঁতে তোমালোকৰ যথেষ্ট অলপ হ'লেও সহায় হৈছে বুলি ভাবিছোঁ আৰু যদি তোমালোকে চেপ্টাৰটো নপঢ়াকৈ এইখিনি কৰিবলৈ যোৱা তেতিয়াহ'লে একো তোমালোকে বুজি নাপাবা চ' আমি যিমান পাৰোঁ চেষ্টা কৰিম ইয়াৰ উপৰি মই এটা ভিডিঅ' বনাম য'ত নেকি তোমালোকৰ এক্সট্ৰা কিছুমান নিউমেৰিকেল প্ৰব্লেম থাকিব আজিতো ভিডিঅ'ত আমি অলৰেডি ডিছকাছ কৰিছোঁ NCERT কেইটামান কুৱেশ্যনৰ ওপৰত ইয়াৰ নেক্সট ভিডিঅ'টো আমি কনচিডাৰ কৰিবলৈ ট্ৰাই কৰিম যাতে আৰু কেইটামান প্ৰব্লেম যাতে তোমালোকৰ প্ৰব্লেম কৰিলে একচুৱেলি কি হয় তোমালোকৰ ক্লিয়াৰ হয় ডাউটবোৰ ক্লিয়াৰ হয় আৰু ইউজ কৰা এইবোৰ পৰা যায় এপ্লিকেশ্যন জনা যায় ঠিক আছে চ' আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ইয়াৰ পিছত ভিডিঅ'বোৰ তোমালোকে চাই থাকিবা আৰু আজি যদি ভিডিঅ'টো চাই ভাল পাইছা নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাষতে থকা বেলটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা চ' আজিলৈ ইয়াকে কৈ সামৰণি মাৰিছোঁ